অলৰাইট, তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিম। এইখন ভিডিঅ'ত আমি সলিউশ্যন কৰিম ক্লাছ 10-ৰ মেথছৰ 7.2ৰ বিষয়ে। তো 7.2ত কি দি আছে, 3 নম্বৰ, 1 নম্বৰ 2 নম্বৰলৈকে কৰিছোঁ। যোৱা ভিডিঅ'ত তোমালোকে দেখা পাবা। এতিয়া 3 নম্বৰ ভিডিঅ'টো চোৱা। তোমালোকে স্কুলৰ আয়তাকাৰ খেল পথাৰ ABCDত খেল দিৱস উপলক্ষে খেল ধেমালি অনুষ্ঠিত কৰিবলৈ চক পাউডাৰেৰে 1 মিটাৰ ব্যৱধানত কিছুমান লাইন টনা হ'ল। কিমান কৈছে? 1 মিটাৰ ব্যৱধানত, মানে এৰ পৰা 1 মিটাৰ এনেকৈ 1 মিটাৰ ব্যৱধানত লাইন টনা হৈছে। 100টা ফুলৰ টাব এৰ পৰা আনটো ব্যৱধানত 1 মিটাৰকৈ চিত্ৰত দেখুওৱাৰ দৰে ADৰ দিশত ৰখা হ'ল, আৰু এৰ পৰা ডিৰ দিশলৈ ফুলৰ টাব 1 মিটাৰ ব্যৱধানত, মানে এৰ পৰা এটা ফুলৰ টাবৰ দৈৰ্ঘ্য কিমান হ'ব? 1 মিটাৰ। তেনেকৈ 100টা ফুলৰ টাব ৰখা হৈছে। তেতিয়া কোৱা হৈছে যে দ্বিতীয় লাইনডালেৰে ADৰ 1/4 অংশ দৌৰি গৈ এখন সেউজীয়া পতাকা পুতি থলে। কি কৈছে? নিহিৰিকাই দ্বিতীয় লাইন, মানে 2 নম্বৰ লাইনেৰে যে 1/4 অংশ, 100 ভাগৰ 1/4 অংশ যাই পেলাই এখন পতাকা পুতি থলে। তাৰপিছত কি কোৱা হৈছে যে পদ্মায় অষ্টম লাইন, পদ্মায় কিমান লাইন যায়? 8 নম্বৰ লাইন। 8 নম্বৰ লাইনেদি খোজকাঢ়ি দৌৰি গৈ 1/5 অংশ দৌৰি গৈ তাত এখন ৰঙা পতাকা পুতি থলে। ইয়াতে এখন সেউজীয়া আৰু ইয়াতে এখন ৰঙা পতাকা পুতি থলে। এই পতাকা দুখনৰ মাজত দূৰত্ব, এই পতাকা আৰু এইটো পতাকাৰ, সেউজীয়া আৰু ৰঙা পতাকাৰ মাজত দূৰত্ব উলিয়াব দিছে। আৰু যদি ৰশ্মিয়ে আগৰ পতাকা দুখন সংযোগী ৰেখাখণ্ডৰ ঠিক মধ্যস্থান এখন নীলা পতাকা পুতে। এতিয়া ৰশ্মিয়ে কৈছে যে এই দুখন পতাকাৰ মাজত যদি এখন পতাকা পুতি থয় তেন্তে কোন স্থানত পতাকা পুতিব লাগিব? তেতিয়াহ'লে এই দুটা বিন্দুৰ মধ্যবিন্দু উলিয়াব লাগিব। তো আমি চলো সলিউশ্যন কৰোৱা হওক। তো এইবাৰ আমি চাম যে প্ৰদত্ত চিত্ৰ কি কৈছিলোঁ মই, এক মূল বিন্দু হিচাপে, মানে এ বিন্দু যোনটো আছিলে সেইটো আমি মূল বিন্দু হিচাপে লৈ এ বি আছিলে, এ বিক X অক্ষ আৰু ADক Y অক্ষ হিচাপে লোৱা হ'ল। ইয়াতে তোমালোকে দেখা পাবা যে ইয়াতে এই বিন্দুটো মূল বিন্দু হিচাপে লৈ এ বিক X অক্ষ আৰু এইটো Y অক্ষ হিচাপে আমি ধৰিছোঁ। এতিয়া কথা হ'ল যে সেউজীয়া পতাকাৰ অৱস্থান কি হ'ব? সেউজীয়া পতাকা কি কৈছিলে যে 2 নম্বৰ লাইনেদি খোজকাঢ়ি কিমান বাৰ যায়? 1/4 অংশ দৌৰি গৈ পতাকাখন পুতি থয়। তেতিয়া কি হ'ব? অতিক্ৰম কৰাৰ দূৰত্ব কিমান হ'ব? 1/4 অংশ যায়। কিমানৰ? 1/4 × 100। 100 ভাগৰ কিমান বাৰ যায়? 1/4 ভাগ। কিমান হ'ব? 25। এতেকে সেউজীয়া পতাকাৰ স্থানাংক কি হ'ব? সেউজীয়া পতাকাৰ স্থানাংক হ'ব কিমান হ'ব? সমান 2 নম্বৰ লাইনেদি খোজকাঢ়ে X অক্ষৰ দিশত, Y অক্ষৰ দিশত কিমান হ'ব? 25। এতিয়া আকৌ কি কৰিব লাগিব? ৰঙা পতাকাৰ অৱস্থান। ৰঙা পতাকাৰ অৱস্থান কি হ'ব? সমান কি হৈছিলে? পদ্মায় অতিক্ৰম কৰা, পদ্মাৰ দ্বাৰা অতিক্ৰম কৰা দূৰত্ব। পদ্মাৰ দ্বাৰা অতিক্ৰম কৰা দূৰত্ব। পদ্মাই কিমান বাৰ গৈছিলে? 1/25 অংশ গৈছিলে 1/5 অংশ অফ কিমানৰ? 100ৰ। তো এইটো আমাৰ যাই পেলাই কিমান হ'ব? 20। হয়নে? এইটো আমাৰ যাই হ'ব 20। এইটো আমাৰ কি হ'ব? সদায় এইবিলাক কি হ'ব? মিটাৰত আহিব। ঠিক আছে? তো 20 মিটাৰ। এতেকে ৰঙা পতাকাৰ স্থানাংক, ৰঙা পতাকাৰ স্থানাংক হ'ব কিমান? কেই নম্বৰ লাইনেদি খোজকাঢ়ি আছিলে? 8 নম্বৰ লাইনেদি খোজকাঢ়ি আছিলে। আৰু কিমান বাৰ ওপৰলৈ গ'ল? 20 মিটাৰ ওপৰলৈ গ'ল। এতেকে আমি কি কৰিম? সেউজীয়া আৰু
ৰঙা পতাকাৰ মাজৰ দূৰত্ব হ'ব, দুটা বিন্দুৰ মাজৰ দূৰত্ব কি? দুটা বিন্দুৰ মাজৰ দূৰত্ব কি হ'ব? √/(x2 - x1) ইয়াতে চোৱা সেউজীয়া আৰু ৰঙা, এতিয়াহ'লে x2 কিমান হ'ব? 8 - 2 হোল স্কুৱেৰ প্লাছ y2 20 - 25 হোল স্কুৱেৰ। এইটো কৰিলে আমাৰ কিমান হ'ব? 8 - 2 6 স্কুৱেৰ প্লাছ 20 - 5 25 - 5 হোল স্কুৱেৰ। এইটো কৰিলে কিমান হ'ব আমাৰ? 6 স্কুৱেৰ 36 প্লাছ 5 স্কুৱেৰ 25 যাবে হ'ব √6 5 11 1 61। দুটা বিন্দুৰ মাজৰ দূৰত্ব হ'ব 61। আকৌ কি কৈছে যে এতিয়া এই পতাকা দুখনৰ স্থানাংকৰ মধ্যবিন্দুটো উলিয়াব লাগিব, কাৰণ মাজত এখন নীলা পতাকাও পঠিয়াব লাগিব। আৰু কি কৈছে? নীলা পতাকাৰ অৱস্থান কি হ'ব? সমান সমান সেউজীয়া আৰু ৰঙা পতাকাৰ কি হ'ব? মধ্য বিন্দু। দুটা বিন্দুৰ মধ্য বিন্দু কিমান হ'ব? x2 প্লাছ x1 ডিভাইড বাই 2। x2 কিমান আছিলে আমাৰ? 8 প্লাছ 2 ডিভাইড বাই 2 আৰু লিখা মধ্যবিন্দুৰ স্থানাংক x2 প্লাছ x1 ডিভাইড বাই 2 আৰু y2 প্লাছ y1 ডিভাইড বাই 2 25 প্লাছ 20 প্লাছ 25 ডিভাইড বাই 2। এইটো কৰিলে কিমান হ'ব? 8 প্লাছ 2 10 ডিভাইড বাই 2 আৰু 20 প্লাছ 25 45 ডিভাইড বাই 2। এইটো হ'ব আমাৰ 522.5। এইখিনি হ'ব তোমালোকৰ নীলা পতাকাৰ অৱস্থানটো। গতিকে লিখিব পাৰা যে নীলা পতাকাৰ স্থান পঞ্চম লাইনত স্থান হ'ব পঞ্চম লাইনত আৰু AD ৰেখাৰ 22.5 মিটাৰ দূৰত্ব পতাকা স্থাপন কৰা হ'ব। স্থাপন কৰে।